প্ৰিয় বন্ধু আছিলে আৰু মোৰ নহয় এইখিনি অঞ্চলৰ যিখিনি মানুহ আছে তেখেতৰ বয়সৰ তেখেতৰ প্ৰতিজন মানুহৰ সৈতে তেখেতৰ এটা সুমধুৰ সম্পৰ্ক আৰু আমাৰ ইয়াত যিখিনি অনুষ্ঠান হয় প্ৰতিটো অনুষ্ঠানতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেখেতে আজি 10-12 দিন আগত যিটো এক্সিডেণ্ট হ'ল বিল্ডিঙৰ পৰা পৰি আজি ভৰ্তি হৈ আছিলে, আমি আজি ৰাতিপুৱা গম পাওঁ যে তেখেত ঢুকাইছে। আমাৰ তুলসীবাৰীৰ ৰাইজ বা ৰঙিয়াবাসী ৰাইজে তেখেতক তাৰমানে ভাবিব নোৱাৰা এটা ফলৰ যিটো ভাবিব নোৱাৰা তাৰমানে আপোনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি মানুহ আপোনাৰ তাৰমানে প্ৰতি ঘৰ মানুহৰ ৰঙিয়া তুলসীবাৰী তৰণী হাতীমুৰা প্ৰতি ঘৰ মানুহৰ পৰা মানুহ ওলাই আহিছে তেখেতক নশ্বৰ দেহটো চাবলৈ। কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ। তেখেত এজন তাৰমানে সৈনিকৰ উপৰিও সামাজিকভাৱে বহুত তাৰমানে জড়িত ব্যক্তি আছিলে। 2011ৰ পৰা আজিলৈকে তেখেতে অন ডিউটিতে আছিলে। জীৱন পাহৰিব নোৱাৰিম। সদায় এইটো আমাৰ চিৰস্মৰণীয় হৈ থাকিব। আমাৰ তুলসীবাৰী দুৰ্গা পূজা, তুলসীবাৰী বিহু, তৰণী, ৰাস এইবিলাকত ওতঃপ্ৰোতভাৱে জড়িত আছিল। ইয়াতে এখন বিহু হয় বহাগ মাহত, মুকলি বিহু। সেই বিহুখনটো যেনেকৈ হওক কিয় অফিচাৰক কাকতি মিনতি কৰি হ'লেও ছুটী লৈ আহে, বিহুখন চলায়, তাৰপিছত আকৌ গুচি যায়। তাৰমানে তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰে। বহুত ভাল ল'ৰা আছিল গগন কলিতা। দুজন ভাই আছে, ঘনীয়েক আছে আৰু বাচ্চা এটা আছে, মাক দেউতাক আছে। গোটাইখিনিক তেওঁ ঠাই সাগৰ তালৈতো গুচি গ'ল আৰু কি ক'ম। তাতো উপজনকাৰী হৈ আছিল। বাকী ভাই দুজন, এজন পঢ়ি আছে, এজনে বোধহয় বা কিবা কিবি সৰু সুৰা কাম চাম কৰি থাকে প্ৰাইভেটত। বাকী দেউতাকে খেতি বাতি অলপ কৰে। এতিয়া বয়স হৈছে, দেউতাকে খেতি বাতি এতিয়া কৰিব নোৱাৰা হৈছে, বুঢ়া হৈছে। একমাত্ৰ উপাৰ্জনকাৰী আছিল আমাৰ এই গগন কলিতা, গুচি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।